নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 6.4 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম এতিয়া আহাচোন চাও প্ৰথম প্ৰশ্নটো আমাক কি দিছে প্ৰথমতে দিছে বৰ্গমূল নিৰ্ণয় নকৰাকৈ তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটা অংক থাকিব নিৰ্ণয় কৰা আমাক ইয়াতে বৰ্গমূল উলিয়াব দিয়া নাই ইয়াতে কি উলিয়াব দিছে ইয়াৰে বৰ্গমূলত কেইটা অংক থাকিব এতিয়া চোৱা এই সংখ্যাটোত কেইটা অংক আছে 1 2 3 গতিকে যেহেতু 3 টো কি হয় এটা অযুগ্ম সংখ্যা গতিকে ইয়াৰ লগত কি যোগ কৰিম 1 যোগ কৰিম 1 যোগ কিয় কৰিছো তাক এটা যুগ্ম সংখ্যা বনাবলে কিহেৰে হৰণ কৰিম 2 এৰে হৰণ কৰিম 4 by 2 গতিকে 100ৰ বৰ্গমূলত কেইটা অংক থাকিব দুটা গতিকে 100ৰ বৰ্গমূলত দুটা অংক থাকিব এতিয়া নেক্সট লৈ আহিছো ইয়াতে কেইটা আছে 1 2 3 4 5 ইয়াতো 5 হৈ আছে মানে অযুগ্ম প্লাস 1 কৰিলে কি হলো যুগ্ম ডিভাইডেড বাই 2 মানে 6 by 2 which is equal to 3 ইয়াতে কিমান আছিল প্ৰথমটোত আমি পাইছিলো 2 পিছৰটোত আমি কিমান পালো 3 গতিকে আমি কি ক'ব পাৰো 21094ৰ বৰ্গমূলত তিনিটা অংক থাকিব নেক্সট এই সংখ্যাটোত কেইটা অংক আছে প্ৰথমতে হিসাব কৰি লও হা 1 2 3 4 5 6 7 8 ইতিমধ্যে 8 টো কি এটা যুগ্ম সংখ্যা গতিকে আমি ইয়াক 1 প্লাস কৰিব নালাগে ডিভাইডেড বাই 2 which is equal to 4 গতিকে 1785065ৰ বৰ্গমূলত চাৰিটা অংক থাকিব এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা ইতিমধ্যে হৰণ পদ্ধতিৰে বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে আমি শিকি আহিছো পূৰ্বৰ অংশবোৰত এতিয়া এইটো আমি কি কৰিব লাগিব বৰ্গমূল উলিয়াব লাগিব আহাচোন চা উলিয়াও প্ৰথমতে আমি কি লিখিলো 676 ৰাইট সাইডৰ পৰা দুটা অংকৰ কি ওপৰত চিন দিব লাগে দুটা অংকৰ চিন দিয়াৰ পিছত এটা কি থাকে অকল হৈ থাকিলে ইয়াকো আমি ওপৰত এটা চিন দিলাম তাৰ পিছত আমি চাব লাগিব 6ৰ আটাইতকৈ ওচৰৰ বৰ্গ সংখ্যা কি 4 গতি 4 কেতিয়া আহিব 2 into 2 কৰিলে 4 আহিব এটো কি হ'ব 6 minus 4 কৰিলে 2 আৰু 7 আৰু 6 একেলগে নামি আহিলে এতিয়া 2 into 2 কৰিলে হ'ব 4 এতিয়া আমি একক স্থানটো আমি খালি ৰাখিছো একক স্থানত আমি কিবা এটা অংক বহুৱাব লাগিব যাৰ লগত সেই অংকটোৱে সেই সংখ্যাটোক আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া কি দুটা সংখ্যা পূৰণ কৰিলে 6 আহে 4 into 4 কৰিলে 6 আহে আৰু 6 into 6 কৰিলে 6 আহে প্ৰথমতে আমি একক স্থানত কি বহুৱাইছাম 4 বহুৱাইছাম 4 আছে ইয়াতে 4 বহুৱাইছাম আৰু পূৰণ কিহেৰে হ'ব 4 এৰে হ'ব 4 4 গুণ 16 4 4 গুণ 16 একে 17 আমি পালো নেকি নাই পোৱা এতিয়া আমি কিহেৰে পূৰণ কৰিম কি বহুৱাম একক স্থানত আমি 6 বহুৱাম 6 বহুৱালে পূৰণ কিহেৰে কৰিব লাগিব 6 এৰে পূৰণ কৰিব লাগিব 6 6 গুণ 36 হাতত থাকিল 3 6 4 গুণ 24 25 26 27 কিমান পালো 276 কেতিয়া ইয়াতে যেতিয়া 6 বহুৱালো আৰু ইয়াক 6 এৰে যেতিয়া পূৰণ কৰিম আমি কিমান পাম 276
গতিকে 676ৰ বৰ্গমূল কিমান হ'ব 26 এতিয়া নেক্সটলৈ আহিছো নেক্সটত কি দিয়া আছে 841 ইয়াৰো বৰ্গমূল উলিয়াবৰ কাৰণে কি কৰিম ৰাইট সাইডৰ পৰা দুটা অংকৰ ওপৰত চিন দি ললো এতিয়া আহিলে 8ৰ ওচৰৰ সংখ্যা বৰ্গ সংখ্যা কি 9 হয় কিন্তু 8তকৈ ডাঙৰ হয় আমাক কি 8তকৈ সৰু বৰ্গ সংখ্যা কি লাগিব গতিকে সৰু বৰ্গ সংখ্যা হ'ব কিমান 4 2 * 2 কৰিলে 4 নামি আহিলে 4 আৰু 41 একেলগে নামি আহিব 2 * 2 কৰিলে আহিলে 4 এতিয়া একক স্থানত আমি কি অংক বহুৱাম প্ৰথমতে ইয়াতে চাব লাগিব ইয়াৰে একক স্থানত কি আছে 1 কেতিয়া আহে 1 * 1 কৰিলে 1 আহে আৰু 9 * 9 কৰিলে একক স্থানত কি আহে 1 আহে প্ৰথমতে আমি ইয়াতে 1 বহুৱাই চাওঁ আহা 41 পূৰণ কৰিম 1 41 এটো নহল এতিয়া আমি 9 বহুৱাই চাম 9 * 9 কৰিলে 81 8 36 + 8 কৰিলে 44 তে 9 বহুৱালো গতিকে 841ৰ বৰ্গমূল কিমান হ'ব 29 841ৰ বৰ্গমূল কিমান পালো আমি 29 এতিয়া নেক্সট আছে 1156 1156 দুটাকে চিন দিলো 11ত ওচৰত থকা 11তকৈ সৰু কিন্তু 11 একদম ওচৰত থকা বৰ্গ সংখ্যা কি 9 9 কেতিয়া পাওঁ আমি 3 * 3 কৰিলে 9 2 5 6 3 2 গুণ 6 ইয়াতে আমি একক স্থানত কি বহুৱাম 4 বহুৱাই চাওঁ 4 4 গুণ 16 24 একে 25 ইয়াত বহুৱাই চাম 4 4 2 5 6 গতিকে 1156ৰ বৰ্গমূল কিমান হ'ব 34 এতিয়া নেক্সটলৈ আহিছো 2025 দুটাকে আমি চিন দি ললো এতিয়া 20তকৈ সৰু আৰু আটাইতকৈ 20ৰ ওচৰৰ কি বৰ্গ সংখ্যা আছে 16 কেতিয়া পাওঁ 4 * 4 কৰিলে 16 পাওঁ 20 - 16 কৰিলে 4 2 5 4 2 গুণ 8 এতিয়া একক স্থানত কি অংক বহুৱাব লাগিব সেই অংকটোৰ কি হয় পূৰণ কৰিব লাগিব এতিয়া 5 পাম আমি কি জানো 5 কেতিয়া পাওঁ 5 * 5 গতিকে ইয়াতে 5 হলে ইয়াতেও 5 হ'ব 5 5 গুণ 25 8 5 গুণ 40 আকৌ +2 কৰিলে 42 গতিকে 2025ৰ বৰ্গমূল কিমান হ'ব 45 ঠিক আছে 2025ৰ বৰ্গমূল কিমান পালো 45 নেক্সটটো কি দিয়া আছে ইয়াতো দিয়া আছে হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা আমি জানো যে বৰ্গমূল হৰণ পদ্ধতিৰে কেনেকৈ কৰে আহাচোন চাও আমি কৰো প্ৰথমতে আমি লিখি লম 2704 নেক্সট ষ্টেপত কি কৰিম আমি ৰাইট সাইডৰ পৰা দুটা অংকৰ ওপৰত আমি চিন দিলো নেক্সট ষ্টেপত আমি 27ত কি সৰু আৰু 27ৰ একদম ওচৰৰ বৰ্গ সংখ্যা কি 25 আৰু 25 কেতিয়া আমি পাওঁ 5 * 5 কৰিলে ইয়াত 5 * 5 কৰিলে আমাৰ আহিলে 25 27 - 25 কৰিলে হল আমাৰ 2 আকৌ নেক্সট কি নামি আহিব 0 আৰু 4
একেলগে নামি আহিলে নেক্সট ইয়াতে কিমান আছে 5 into 2 কৰিলে 10 আৰু একক স্থানটো কি হল খালি হৈ থাকিলে আমি ইয়াতে কিবা এটা অংক বহুৱাব লাগিব কি অংক বহুৱা আমি যদি ইয়াতে 2 বহুৱাই চাও ইয়াতে 2 হ'ব আৰু 102 into 2 কৰিলে কিমান হ'ব 204 204 minus 204 কৰিলে 0 গতিকে আমাৰ বৰ্গমূল কিমান ওলালে 52 2704 ৰ বৰ্গমূল কিমান হ'ব 52 নেক্সট প্ৰশ্নটো চাও নেক্সটত আছে 4489 ইয়াতো আমি কি কৰিব লাগে বৰ্গমূল উলিয়াব লাগে আমি লিখি ললো 4489 এতিয়া 44 ৰ কে সৰু ওচৰৰ আটাইতকৈ ওচৰত থকা বৰ্গ সংখ্যাটো কি 44 ৰ আটাইতকৈ ওচৰত থকা বৰ্গ সংখ্যাটো যেটো 44 তকৈ সৰু হেটো হৈছে 36 36 কেতিয়া আহে 6 into 6 কৰিলে 36 44 minus 36 কৰিলে কিমান আহে 8 আৰু 8 আৰু 9 একেলগে তললৈ নামি আহিলে এতিয়া 6 into 2 কৰিলে কিমান হ'ব 12 ইয়াতে একক স্থানটো খালি থাকিলে এতিয়া আমাক কি আছে এৰ একক স্থান 9 কেতিয়া আহে 3 into 3 কৰিলে 9 আহে আৰু 7 into 7 কৰিলে একক স্থানত 9 আহে প্ৰথমতে আমি 3 বহুৱাই চাও 123 into যদি একক স্থানত 3 বহুৱা আৰু এই সংখ্যাটোক আমি কিহেৰে পূৰণ কৰিব লাগিব 3 ৰে কিমান আহিব 3 3 গুণ 9 3 2 গুণ 6 3 গুণ 3 আহিলে নেকি নাই আহা এতিয়া আমি কি বহুৱাই চাম একক স্থানত 7 বহুৱাই চাম 7 7 গুণ 49 হাতত থাকিল 4 7 2 গুণ 14 14 4 18 হাতত থাকিল 1 7 গুণ 7 8 আমাৰ কি আহিলে যদি আমি 7 বহুৱাও ইয়াত কিমান আহিলে 889 গতিকে 4489 ৰ বৰ্গমূল কিমান হল 67 এতিয়া নেক্সট তুলে আহিছো 8100 দুটা চিন দিলো 9 into 9 81 0 0 নামি আহিলে 9 2 গুণ 18 একক স্থানত যদি আমি 0 দিও এটো 0 ৰে পূৰণ কৰিলে কিমান হয় 0 0 আহিলে গতিকে 8100 ৰ বৰ্গমূল আহিলে 90 এতিয়া নেক্সট তুলে আহিছো 14641 নেক্সট 1 into 1 কৰিলে 1 এটো 0 হল নেক্সট কি নামি আহিব 4 আৰু 6 1 into 2 কৰিলে 2 আহিলে একক স্থানত আমি কি বহুৱাম যদি 2 বহুৱাও ইয়াতো 2 হ'ব 22 into 2 কৰিলে 44 এটো 2 নেক্সট 4 আৰু 1 12 into 2 কৰিলে 24 একক স্থানত 1 বহুৱালে ইয়াতো 1 হল কিমান হল 241 into 1 কৰিলে 241 গতিকে 14641 ৰ বৰ্গমূল 121 নেক্সট 15129 1 into 1 কৰিলে 1 to 0 হল নেক্সট কি নামি আহিলে 5 আৰু 1 একেলগে 1 into 2 কৰিলে 2 আমি 2 পূৰণ কৰিলে কি হ'ব 44 এটো নামি আহিলে 729 নেক্সট কিমান আছে 12 12 into 2 কৰিলে
24 ইয়াতে আমি কি একক স্থানত কি অংক বহুৱাব লাগিব যাতে সেই অংকটোৰে সেই সংখ্যাটোৰে পূৰণ কৰিলে আমি কি পাম 729 প্ৰথমতে আমি এইটো চালো এইটো একক স্থানত কি আছে 9 মানে কি সংখ্যা দুটা পূৰণ কৰিলে 9 আহে 3 into 3 বা 7 into 7 প্ৰথমতে একক স্থানত আমি কি বহুৱাইছাম 3 বহুৱাইছাম 2 4 3 into 3 কৰিলে কিমান আহিব 3 3 গুণ 9 3 4 গুণ 12 3 2 গুণ 6 1 7 কিমান আহিলে 729 গতিকে এতে 3 বহুৱাৰ লগে লগে কি আহিলে 729 পাই গলো গতিকে 15129 ৰ বৰ্গমূল কিমান আহিলে 123 next কি আছে 21904 1 119 1 into 2 কৰিলে 2 ইয়াতে যদি আমি 4 দিও ইয়াতে 4 হলে কিমান হ'ব 4 4 গুণ 16 4 গুণ 8 একে 9 3204 দেখি হলে 14 into 2 কৰিলে 28 একক স্থানত আমি যদি 2 বহুৱাও এটা 2 এৰে পূৰণ হলে কিমান হ'ব 2 2 গুণ 4 8 8 2 গুণ 16 2 2 গুণ 4 একে 5 584 এটো আমাৰ নহলে এতিয়া আমি কি বহুৱাইছাম 8 বহুৱাইছাম 2 8 8 into 8 কৰিলে 64 8 into 8 কৰিলে 64 64 plus 6 কৰিলে 70 থাকিলে 0 8 into 2 কৰিলে 16 16 plus 7 কৰিলে 23 গতিকে আমি কি পালো ইয়াতে 8 বহুৱাৰ লগে লগে 2304 পালো আমি ইয়াতে একক স্থানত প্ৰথমতে 2 বহুৱাই চাইছো আৰু 2 ৰে পূৰণ কৰিছো কাৰণ 2 2 গুণ কি আহে 4 আকৌ নেক্সট কিমান কৰিছো ইয়াতে 8 বহুৱাইছো আৰু 8 ৰে পূৰণ কৰিছো কাৰণ 8 8 পূৰণ কৰিলো একক স্থানত কি আহে 4 আহে আমাৰ কি আহিব লাগে একক স্থানত 4 কেতিয়া আহিব যেতিয়া ইয়াতে একক স্থানত আমি 8 বহুৱাম আৰু আকৌ এই সংখ্যাটোক মানে 2 8 8 ক আকৌ 8 ৰে পূৰণ কৰিম তেতিয়া কি আহিলে আমাৰ 2304 গতিকে 21904 ৰ বৰ্গমূল কিমান হ'ব 148 আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত অনুশীলনী 6.4 ত থকা বাকি থকা প্ৰশ্নবোৰ আলোচনা কৰিম আৰু একেলগে সমাধান কৰিম ধন্যবাদ